নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেইখিনি কথা বুজি পাব। আজিৰ ভিডিঅ'টোৰ মূল কথাটো হৈছে এক্সপেক্টেড কাট অফ এবাৰ DEE LP UPৰ ক্ষেত্ৰত কেনেকুৱা যাব, আৰু DEE LP UPৰ যিটো কাট অফ সেইটো বহুত কমিব এবাৰ, আৰু কিয় কমিব তাৰো কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰণ আমি আলোচনা কৰিম। লগতে NIOS BEd DLEd সকলে কি কৰিব, আৰু কোনসকলে চাকৰি পাব, কোনসকলে নাপাব, সেই গোটেই কথাখিনি আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেইখিনি কথা বুজি পাব। ইতিমধ্যে আমি আমাৰ চেনেলত যথেষ্টখিনি কাট অফৰ ভিডিঅ' দিছোঁ আগতে হৈ যোৱা নিযুক্তিবিলাকৰ, আৰু সেই কাট অফৰ মতেই যিখিনি অফিচিয়েল কাট অফ ওলাইছিলে তেনেকুৱা প্ৰায় মিলিছিলে। সেয়েহে আমি আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এই কাট অফৰ ভিডিঅ'টো লৈ আহিছোঁ। এইবাৰ DEE LP UPত কাট অফ সঁচাকৈ বহুত কম যাব, আৰু সেইটো আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ হ'ব। আৰু কাট অফ কম যোৱাৰ যথেষ্টখিনি কাৰণ আছে। প্ৰথম কাৰণটো হৈছে DEE LP UPৰ এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া, যিটো চিলেকশ্যন প্ৰচেছ, সেইটো সম্পূৰ্ণ সলনি হৈছে, সম্পূৰ্ণ আগতকৈ ওলোটা হ'ব। সেয়েহে নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক পৰিৱৰ্তন দেখা যাব। আৰু ইতিমধ্যে যথেষ্টখিনি মাৰ্ক থকা যিবিলাক কেণ্ডিডেট আছিলে, যিসকল কেণ্ডিডেটৰ হায়াৰ ছেকেণ্ডেৰী টেটত বেছি মাৰ্ক আছিলে, সেইবিলাক কেণ্ডিডেটে ইতিমধ্যে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু ৰৈ গৈছে যিসকলৰ তুলনামূলকভাৱে কম মাৰ্ক আছিলে, সেইসকল কেণ্ডিডেট ৰৈ গৈছে। আৰু কিছুমান কেণ্ডিডেট এনেকুৱা আছে যিসকল টেটত মাৰ্ক বেছি আছিলে, সেইসকল কেণ্ডিডেট এতিয়াৰ নিযুক্তিৰ কাৰণে আছে, আৰু ইয়াৰ মাজতে কেইবাটাও নিযুক্তি পাৰ হৈ গৈছে, আৰু বহুত দিন হ'ল অসম টেটো পতা নাই। সেইবাবে কাট অফ কম যাব, এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ। দ্বিতীয় কাৰণটো হৈছে ইতিমধ্যে যথেষ্ট সংখ্যক কেণ্ডিডেটে বিভিন্ন বিভাগত চাকৰি লাভ কৰিছে, আৰু LP UP টেট পাছ কৰি থকা এনেকুৱা কিছুমান কেণ্ডিডেট আছে, কিছুমান কেণ্ডিডেটে কলেজত চাকৰি পাইছে, কিছুমান কেণ্ডিডেটে থাৰ্ড গ্ৰেডত চাকৰি পাইছে, কিছুমান কেণ্ডিডেটে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত চাকৰি পাইছে। সেইবাবে সেইটো ফালৰ পৰা চাবলৈ তাৰ পৰা কিছু কেণ্ডিডেট কমি গৈছে, আৰু কিছুমান কেণ্ডিডেট পুলিচত চাকৰি পাইছে বা SI তেনেকুৱা ধৰণৰ বিভিন্ন ওপৰ মহলৰ কিছুমান পোষ্টত চাকৰি পোৱাৰ বাবে কিছু কেণ্ডিডেট কমি গৈছে, সেইবাবে কাট অফ কম যাব। তৃতীয় কাৰণটো হৈছে এইবাৰ যি LPৰ পৰা BEdটো উঠাই দিছে, এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ। LPৰ ক্ষেত্ৰত কাট অফ সেইকাৰণে যথেষ্ট কম যাব। LPৰ পৰা BEdটো উঠাই দিছে। যিসকল কেণ্ডিডেটে BEd কৰিছিলে তেওঁলোকে LPত এপ্লাই কৰিব নোৱাৰিব, আৰু যিসকল কেণ্ডিডেটে BEd কৰিছিল তেওঁলোকৰ LPৰ ক্ষেত্ৰত টেটৰ মাৰ্কো বহুত বেছি থাকে। সেইবাবে LPত কাট অফ যথেষ্ট কম যাব। আৰু এইবাৰ চতুৰ্থ কাৰণটো হৈছে NIOS DLEdত এইবাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব, সেই নিযুক্তি প্ৰক্ৰিয়াটোত NIOS DLEdক বাতিল কৰা হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ। ইয়াৰ ফলত যথেষ্টখিনি কেণ্ডিডেট কমি যাব, আৰু কাট অফ যথেষ্টখিনি কম যাব। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে যিসকল কণ্টেক্সুৱেল টিচাৰ আছিলে, ষ্টেট পুল বা SSR, তেওঁলোকৰো ইতিমধ্যে পাৰ্মানেণ্ট ৰিক্ৰুইটমেণ্টত তেওঁলোকৰ নিযুক্তি হৈ গৈছে স্পেচিয়েল ড্ৰাইভত। সেইফালৰ পৰা সেইসকল কেণ্ডিডেট কমি গৈছে, সেয়েহে কাট অফ কম যাব। বিশেষকৈ চাবলৈ গ'লে যিসকল SSR শিক্ষক আছিলে বা ষ্টেট পুলৰ শিক্ষক আছিলে, যিসকলে কৰ্মৰত শিক্ষক আছিল, তেওঁলোকৰ টেটৰ মাৰ্ক যথেষ্ট হাই আছিলে। সেইবাবে তাৰ পৰা কিছু হাই মাৰ্ক থকা কেণ্ডিডেট কমি গৈছে, সেয়েহে কাট অফ যথেষ্টখিনি কম যাব। এইটো অতি গুৰুত্বপূৰ্ণ কাৰণ টেটৰ যিটো কাট অফ কমাৰ, DEE LP UP ৰিক্ৰুইটমেণ্টৰ কাট অফ কমাৰ। আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে SOSৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোত যিসকলে প্ৰথমবাৰ ৰিপিট দিছিলে তেওঁলোকৰ নাম্বাৰহে এড কৰিব এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত। যিসকলে দুবাৰ তিনিবাৰ ৰিপিট দিছিলে সেইখিনি নাম্বাৰ যোগ নকৰে LP UP ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত। সেয়েহে সেইটোৰ ফালৰ পৰাও কাট অফ যথেষ্টখিনি কম যাব। লগতে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে DEE LP UPৰ পৰা আৰু এটা এডভাৰটাইজমেণ্ট অতি সোনকালে প্ৰকাশ পাব। সেইবাবে কাট অফ বহুত কম যোৱাৰ সম্ভাৱনা আছে। যিসকলে ইতিমধ্যে টেট পাছ কৰি থৈছে, DLEd BEd পাছ কৰাৰ পিছত টেট পাছ কৰি থৈছে, তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ। অতি শীঘ্ৰেই তেওঁলোকে ভাল খবৰ পাব। তেওঁলোকে 2025 চনৰ ভিতৰত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণ নাই, আপোনালোকে নিশ্চয় এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকে মাথো ধৈৰ্য ধৰক, নিশ্চয় আপোনালোকৰ কষ্টৰ ফল এইবাৰ পাব। নেক্সট কথাটো আহিছোঁ, যিসকলে NIOS DLEd BEd কৰিছিল তেওঁলোকৰ কি হ'ব? যিসকলে NIOS DLEd BEd কৰিছিলে তেওঁলোকৰো ভাল দিন নিশ্চয় আহিব। আমাৰ চৰকাৰখনে সকলোৰে বাবে বিভিন্ন ধৰণৰ কামসমূহ কৰি আছে, আৰু ঠিক সেইদৰে NIOS DLEd এইবাৰ নিযুক্তিত বাতিল হ'ব পাৰে, কিন্তু আগন্তুক যিসমূহ নিযুক্তি হ'ব সেই নিযুক্তিসমূহত তেওঁলোকৰো
আকৌ এটা চান্স দিব, বিশেষ এটা ব্যৱস্থা কৰি আমাৰ চৰকাৰখনে চান্স দিয়াৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়ে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণে আপোনালোকে কৰিবলগীয়া কামখিনি কৰি যাওক।